7 তাৰিখে প্ৰথমে গোলোকগঞ্জ গ'লো, তাৰপিছতে গৌৰীপুৰ আহিলোঁ, তাৰপিছতে ধুবুৰী গ'লো, তাৰপিছত বিলাচীপাৰা, তাৰপিছতে আপোনাৰ সেইদিনা মন্দিয়া জনিয়া গৈ চেঙা গৈ পাওঁতে 5টা বাজিল। সেইদিনা ইমান দীঘল এটা সমষ্টি কৰি দিছে, সকলো সমষ্টিত যাব নোৱাৰিলোঁ। 7 তাৰিখে নিৰ্বাচন হোৱাৰ পিছত সকলোৱে কৈছিল এতিয়া ইমান 3 মাহ কষ্ট হৈছিল, অলপ ৰেষ্ট ল'ব লাগে, কিন্তু আমি ৰেষ্ট নলৈ আমি পিছদিনা গোৱালপাৰা পূব সমষ্টি আৰু পীৰবাৰী গ'লো জলেশ্বৰ সমষ্টি। তথাপি এটা সমষ্টি থাকি গ'ল আপোনাৰ মানকাছাৰ। যোৱা পৰহি আমি মানকাছাৰ সমষ্টিত গ'লো। যোৱাৰ পথত আকৌ চেঙা মন্দিয়া আমি আহিলোঁ। দ্বিতীয়বাৰ গোটেইবিলাক সমষ্টি যোৱা হ'ল। চাউথ চালমাৰা এনেকুৱা এটা সমষ্টি যিটো সমষ্টিত আমি পানীৰে যাব লাগে আৰু উল্টাফালে আহিলে আপোনাৰ আকৌ গাড়ী দি আপোনাৰ ফকীৰগঞ্জ হৈ আহিব লাগে। আমি এতিয়া লঞ্চেৰে আমাৰ কংগ্ৰেছৰ নেতা বিধায়ক আমাৰ ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াৰ লগত ফকীৰগঞ্জলৈ গৈ আছোঁ। আমি এই সময়খিনিত কোনো আনন্দ উল্লাসৰ কাৰণে যোৱা নাই। এই সময়খিনিত আমি গৈছোঁ যে বিগত 3টা মাহ যিটো কষ্ট কৰিলে ৰোজা ৰাখি লগন থাকি আমাৰ কংগ্ৰেছ কৰ্মীসকল, যুৱ কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ, সেৱা দল আৰু ৰাইজক কৃতজ্ঞতা ধন্যবাদ আৰু শুক্ৰিয়া আদায় কৰিবৰ কাৰণে আহিছোঁ। আৰু এই সময়ত আমি কৈছোঁ যে আমি এই সময়ত আমি ইলেকশ্যনৰ সময়ত বহু কথা ক'লোঁ, আমি বিভিন্নজনক বিভিন্ন ধৰণে কথা ক'লোঁ, তেওঁলোকেও আমাক ক'লে এই সময়ত আৰু আমি কাকো সমালোচনা নকৰোঁ। এই সময়খিনি ৰাইজৰ সমস্যাৰ কথা পাতিম। ৰাইজে এনেধৰণৰ এটা ভুগি আছে যে আপোনালোকে চাওক, আমাৰ লগত আপোনালোক সকলো আছে, ঘৰত গৈ যেতিয়া দেখিব যে যোৱা মাহত 200 টকা আহিছে লাইটৰ বিল, এতিয়া 3000 টকা 2000 টকা আহিছে। ৰাইজে থাকিব নোৱাৰা এটা অৱস্থা হৈছে। এই 3-4 দিনত বস্তুৰ দাম আকাশলংঘী হৈছে, বঢ়াই দিছে। মানুহ থাকিব নোৱাৰা এটা অৱস্থা হৈছে, লাইটৰ বিল বঢ়াই দিছে। ইফালে চৰকাৰক এইখিনি কথা কোৱাৰ আগতেই তেওঁলোকে মদ খাব লাগে বুলি এটা প্ৰচাৰ চলাইছে। তাৰোপৰি এই 3টা মাহ আমি ব্যস্ত থকা সময়তেই 1000 কোটিকে 30,000 কোটি টকাই চৰকাৰখনে ধাৰ ল'লে। গতিকে এই যে 100 সমস্যা, সেই ৰাইজৰ কথা কেতিয়া পাতিম আমি যদি অকল MLA, মন্ত্ৰী, MP হোৱাৰ কথাতে ব্যস্ত থাকোঁ। সেইকাৰণে চৰকাৰক কৈছোঁ যে সময়খিনি ৰাইজৰ কথা চিন্তা কৰক।